মুৰ্গী উদ্ধাৰ কৰিবলৈ গৈ কৰুণ পৰিণতি। কুৱাৰ ভিতৰত শ্বাসৰুদ্ধ হৈ সকলো শেষ দুই ভাতৃসহ তিনিজনৰ। SDRF আৰু আৰক্ষীৰ এঘণ্টা অভিযানৰ অন্তত কুৱাৰ পৰা উদ্ধাৰ কৰা হ'ল তিনিজনৰ মৃতদেহ। চাঞ্চল্যকৰ এই ঘটনাটো সংঘটিত হৈছে কাছাৰ জিলাৰ লক্ষীপুৰ ফুলেৰতল ট্ৰেক্টৰ টিলাত। কুৱাৰ পৰা এটা মুৰ্গী উদ্ধাৰ কৰিবলৈ গৈ শ্বাসৰুদ্ধ হৈ দুই ভাতৃসহ তিনিজনৰ মৃত্যু হৈছে। মৃত তিনিজনৰ নাম অমিত সেন, মনজিৎ দেৱ আৰু প্ৰসেনজিৎ দেৱ। ইয়াৰে মনজিৎ দেৱ আৰু প্ৰসেনজিৎ দেৱ দুই ভাতৃ। জানিব পৰা মতে নিশা অঞ্চলটোত থকা এটা পানীৰ কুৱাত এটা মুৰ্গী পৰি যায়। এই মুৰ্গীটো উদ্ধাৰ কৰাৰ বাবে প্ৰথমে কুৱাৰ ভিতৰত নামে প্ৰসেনজিৎ দেৱ নামৰ এজন যুৱক। যুৱকজন কুৱাৰ ভিতৰত গৈ অজ্ঞান হৈ পৰে। ঘটনা প্ৰত্যক্ষ কৰি তেওঁৰ ভাতৃ মনজিৎ দেৱ ভাতৃক উদ্ধাৰৰ বাবে কুৱাত নামি পৰে। মনজিতৰো সেই একেই অৱস্থা হয়। এই খবৰটো বিয়পি পৰাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হয়। ঘটনাস্থলীত ভিৰ কৰে স্থানীয় লোকসকলে। এপিনে কুৱাৰ ভিতৰত আবদ্ধ দুই ভাতৃক উদ্ধাৰৰ বাবে কুৱাত নামি পৰে স্থানীয় অমিত সেন নামৰ এজন যুৱকসহ আবদ্ধ দুই ভাতৃৰ পিতৃ সত্যলাল দেৱ। কিন্তু এই দুজনো কুৱাৰ ভিতৰত আবদ্ধ হৈ পৰে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। উপস্থিত আন লোকসকলৰ প্ৰচেষ্টাত সত্যলাল দেৱক উদ্ধাৰ কৰা হয় যদিও কুৱাত আবদ্ধ হৈ থাকে দুই ভাতৃ আৰু অমিত সেন। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত গৈ উপস্থিত হয় SDRF বাহিনীসহ কাছাৰ আৰক্ষীৰ বিশাল বাহিনী। তেওঁলোকে প্ৰায় এঘণ্টা চেষ্টাৰ অন্তত কুৱাৰ ভিতৰৰ পৰা তিনিজনক উদ্ধাৰ কৰে। অচেতন অৱস্থাত তিনিজনক উদ্ধাৰ কৰাৰ পিছত ততাতয়াকৈ প্ৰেৰণ কৰা হয় শিলচৰ মেডিকেল কলেজলৈ। কিন্তু চিকিৎসকে তিনিওকে মৃত বুলি ঘোষণা কৰে। এটা অতি দুৰ্ভাগ্যজনক ঘটনা। এটা নাদত এজন ব্যক্তি পৰি গৈছিলে আৰু সেই ব্যক্তি দুজনক উদ্ধাৰ কৰিবলৈ যাওঁতে স্থানীয় দুজন ব্যক্তি তেওঁলোকৰ ভিতৰত আবদ্ধ হৈ থাকিল। গতিকে লগে লগে গম পোৱাৰ লগে লগে আমাৰ পুলিচ প্ৰশাসন আহিলে আৰু চিভিল প্ৰশাসনো আমাৰ লগত আহিলে। SDRF NDRF তৎপৰাৰে কাম কৰি তিনিজন ব্যক্তিকে ইতিমধ্যে আমি উদ্ধাৰ কৰিছোঁ আৰু তেওঁলোকক হস্পিটেললৈ পঠোৱা হৈছে। আৰু আমাৰ ইয়াত এতিয়া বৰ্তমানলৈকে ৰাইজ আছে, স্থানীয় ৰাইজো বহুত সহায় সহযোগ কৰিছে আৰু সেইকাৰণে অতি তৎপৰতাৰে আমাৰ SDRF কাম কৰাৰ কাৰণে আৰু আমাৰ ফায়াৰ ছাৰ্ভিচৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচে কাম কৰাৰ কাৰণে আমি লগে লগে সোনকালে তিনিজন ব্যক্তিকে উদ্ধাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু বৰ্তমান তেওঁলোকক আমি হস্পিটেললৈ এম্বুলেঞ্চৰ যোগেদি পঠাইছোঁ। বাকী যিখিনি ব্যৱস্থা আছে সেইখিনি আমি ব্যৱস্থা গ্ৰহণ। প্ৰথম এজন ব্যক্তি তেখেতে সেই যিটো কুঁৱা আছিলে, যিটো নাদ আছিলে, নাদত পৰি গৈছিলে আৰু সেইজন ব্যক্তিক উদ্ধাৰ কৰিবৰ কাৰণে দুইজন ব্যক্তিয়ে নামি গৈছিলে আৰু নামি যোৱাৰ ফলত দুয়োজন ব্যক্তিৰ তলত আবদ্ধ হৈ পৰে। আবদ্ধ হৈ পৰাত যেতিয়া স্থানীয় ৰাইজে জনোৱাৰ লগে লগে আমাৰ সকলো পুলিচৰ লগতে স্থানীয় প্ৰশাসন ইয়াত উপস্থিত হয় আৰু অতি তৎপৰাৰে SDRF NDRF কাম কৰি তেওঁলোকক তিনিজন ব্যক্তিকে উদ্ধাৰ কৰা হৈছে আৰু তেওঁলোকক ইতিমধ্যে অ্যাম্বুলেন্সের যোগেদি স্থানীয় চিকিৎসালয়ে প্রেরণ করা হয়েছে। ঘটনা হয়েছে এখানে ওই কুয়ার মধ্যে আমার যতটুকু এখন পর্যন্ত আর কি কুয়াটার মধ্যে একটা মুরগি পড়ে গেছে, পড়িয়া মারা গেছে। তো মুরগিটারে কুয়াটার গন্ধ হয়ে যাব, তো এটা পরিষ্কার করার লাগিয়া তারা ইয়েও লাগাইছিল, মোটরের পাম্প যেটা এটাও লাগাইছিল। আর তারপরে একজন লামসে নিছে ওইটা পরিষ্কার করিলাও। আমার পরে হে আর উঠেন না, তারপরে তারে রেস্কিউ করার লাগিয়া আপনার মনোজিৎ দেব কইয়া হে লামছে। মনোজিৎ দেব হেও বাই প্রফেশন ড্রাইভার, নামার পরে হেও উঠের না, মনোজিৎরে বাঁচাইবার লাগিয়া হে নামছে। প্রসেনজিৎ দেব নামার পরে উঠেন না, তারপরে তার বাবা সত্যলাল দেব এখানে খুব সাফোকেশন ওর আর কি, শ্বাস আটকে যায়, খুব সম্ভবত ভিতরে গ্যাস ফ্রম হয়ে গেছে আর কি। তো তাই ফটাফট মানুষরা তানরে জটাতে বার করে দিয়েছে। তারপরে বাকি তিনজন খুব সম্ভবত নাই। এটাই খুব বেদনাদায়ক আর কি। উদ্ধার করার লেগে প্রথম তো আমরা পুলিশরা আমি নিজে ফোন করছি, এসপি স্যারে ফোন করি, MLA স্যারের সাথে কথা হয়েছে, MLA স্যারেও তার দিক থেকে পুরো ইয়ে করছেন। তো লক্ষ্মীপুর ফায়ার ব্রিগেড আইতে দেরি করছে একটু, কিন্তু লক্ষ্মীপুর ফায়ার ব্রিগেড দেরি তো করছে, আওয়ার পরে তারা আবার নিচে নামতেও খুব মানে অসুবিধা আর কি। তারা গ্যাসের লাগিয়া নামের না, নিজে একটু সাহস করিয়া লামছে নিচে, তারে গ্যাস শুইতে পারছে এখানে। আর যে রশিটা কোমরও বান্ধিয়া লামছিল, এটা স্লিপ করিয়া রশি আমরা নিচে থেকে টানতে পারি আর না, নাইলে গলার মধ্যে হয়ে যায়। তো আমিও গিয়া নিচে ভাবছিলাম যে কমসে কম গলার থেকে আর রশিটা খুলিয়া যদি কোমরও বান্ধা যায়, কিন্তু আমিও এখানে গ্যাসের ইয়েতে আমি মানে বেশি সময় করতে পারছি না, নিজেরে রাখতে পারছি না, এটাই দুঃখিত। এরপরে শিলচর থেকে SDRF আইছে, NDRF আইছে, তারা উইথ অক্সিজেন মাস্ক
নিয়ে নিচে নামছে, নামার পরে এরারে উদ্ধার করছে। টোটাল 3 জন। শিলচৰৰ পৰা ৰমিজউদ্দিন লস্কৰৰ ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।